ওম শান্তি 10 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, দেহ অভিমান এৰি দেশী অভিমানী হোৱা। দেশী অভিমানীসকলকহে ঈশ্বৰীয় সম্প্ৰদায় বুলি কোৱা হয়। প্ৰশ্ন: তোমালোক সন্তানসকলে এতিয়া যি সৎসংগ কৰা সেয়া অন্য সৎসংগতকৈ ভিন্ন কেনেকৈ? উত্তৰ: এয়াই একমাত্ৰ সৎসংগ য'ত তোমালোকে আত্মা আৰু পৰমাত্মাৰ জ্ঞান শুনা। ইয়াত তোমালোকে পঢ়া লক্ষ্য উদ্দেশ্যও সন্মুখত আছে। অন্য সৎসংগত তেওঁলোকে নপঢ়েও আৰু কোনো লক্ষ্য উদ্দেশ্যও নাথাকে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এজন পিতাৰ সুমতত চলি মনুষ্যৰ পৰা দেৱতা হ'ব লাগে। এই সুন্দৰ সংগম যুগত নিজক পুৰুষোত্তম পাৰক বুদ্ধিৰ কৰি তুলিব লাগে। 2. সাদিনৰ ভাটিত বহি পতিত বুদ্ধিক পাৱন বুদ্ধি কৰি তুলিব লাগে। সত্য পিতাৰ পৰা সত্য নাৰায়ণৰ সঁচা কথা শুনি নৰৰ পৰা নাৰায়ণ হ'ব লাগে। বৰদান: প্ৰতিটো সম্পদ পিতাৰ নিৰ্দেশনা অনুসৰি কাৰ্যত ব্যৱহাৰ কৰোঁতা সৎ আৰু বিশ্বাসভাজন হোৱা। বিস্তাৰ: সৎ অৰ্থাৎ বিশ্বাসভাজন তেওঁকেই কোৱা হয় যিয়ে পিতাৰ দ্বাৰা প্ৰাপ্ত সম্পদ পিতাৰ নিৰ্দেশনা অবিহনে কোনো কাৰ্যত ব্যৱহাৰ নকৰে। যদি সময়, বাণী, কৰ্ম, শ্বাস আৰু সংকল্প পৰৰ মত বা সংগদোষত ব্যৰ্থত অপচয় কৰা, স্বচিন্তনৰ সলনি পৰচিন্তন কৰা, স্বমানৰ সলনি যিকোনো প্ৰকাৰৰ অভিমানত আহা, শ্ৰীমতৰ সলনি নিজৰ মতৰ আধাৰত চলা, তেন্তে বিশ্বাসভাজন নহ'লা। এই সকলোবোৰ সম্পদ বিশ্ব কল্যাণৰ বাবে প্ৰাপ্ত হৈছে, গতিকে তাতেই ব্যৱহাৰ কৰা। এয়া হৈছে বিশ্বাসভাজন হোৱা। শ্লোগান: বিৰুদ্ধাচৰণ মায়াৰ সৈতে কৰিব লাগে, দৈৱী পৰিয়ালৰ সৈতে নহয়। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সকলো আত্মাই একেটা বেহদৰ পৰিয়ালৰ। নিজৰ পৰিয়ালৰ কোনো আত্মা যাতে বৰদানৰ পৰা বঞ্চিত হৈ থাকি নাযায়, এনেকুৱা উৎসাহ উদ্দীপনাৰ শ্ৰেষ্ঠ সংকল্প অন্তৰত সদায় থাকিব লাগে। নিজৰ প্ৰবৃত্তিতে ব্যস্ত হৈ নাথাকিবা। বেহদৰ মঞ্চত আছা, বেহদৰ আত্মাসকলৰ সেৱাৰ শ্ৰেষ্ঠ সংকল্প লোৱা। এয়াই সফলতাৰ সহজ সাধন। ওম শান্তি।